হয়, উজনিৰ পৰা নামনিলৈকে এতিয়া মাঘ বিহুক লৈ এতিয়া ব্যাপক প্ৰস্তুতি চলিছে অসমীয়া ৰাইজৰ মাজত। পোনে পোনে কেমেৰা পাৰ্চন আব্দুৰ ৰহিমে দেখুৱাব, যিহেতু কাইলৈ মাঘৰ উৰুকা আৰু উৰুকাৰ ৰাতি একেলগে ভোজ ভাত খোৱাক লৈ পিনি এতিয়া ব্যস্ততা বাঢ়িছে সকলো ৰাইজ। আৰু এনেধৰণে শিৱসাগৰ জিলাৰ নামতি চাৰিআলি গণক গাঁৱত এনেধৰণে এটা সুন্দৰ ভেলাঘৰ নিৰ্মাণ কৰি উলিয়াইছে আৰু স্থানীয় যুৱকসকলে নৰা আৰু বাঁহেৰে তেওঁলোকে নামঘৰ আৰ্হিত এটা ভেলাঘৰ নিৰ্মাণ কৰিছে। আৰু যিহেতু উজনিৰ পৰা নামনিলৈকে এতিয়া মাঘ বিহুক লৈ ব্যাপক প্ৰস্তুতি চলিছে আৰু প্ৰতিজন অসমীয়া ৰাইজ এতিয়া ভীষণ ব্যস্ততা বাঢ়িছে আৰু আখল ঘৰত মহিলাসকলে পিঠা বনোৱা দেখিবলৈও পোৱা গৈছে আৰু আনফালে ডেকাসকলে পথাৰত ভেলাঘৰ বনাইছে আৰু এতিয়া ভেলাঘৰ বনোৱা অঘোষিত প্ৰতিযোগিতা চলিছে। আৰু মই পোনে পোনে সেইসমূহ দৃশ্য দেখুৱাইছে কেমেৰা পাৰ্চন আব্দুৰ ৰহিমে। আনফালে ইয়াৰ যুৱকসকলে ঢাপলি বনাই আছে। মুঠৰ ওপৰত এতিয়া উজনিৰ পৰা নামনিলৈকে মাঘ বিহুক লৈ ব্যাপক প্ৰস্তুতি চলিছে। মই পোনে পোনে এগৰাকী বাইদেউ আছে, মই বাইদেউৰ ওচৰলৈ আহিছো। বাইদেউ, বিহুৰ কাৰণে কেনেকুৱা প্ৰস্তুতি চলিছে আপোনালোকৰ? বিহুৰ কাৰণে আমাৰ সম্পূৰ্ণ এতিয়া প্ৰস্তুতি চলিছে। বিশেষকৈ আমাৰ এতিয়া মহিলাসকলে পিঠা পনা বনোৱাত আমি সকলো ব্যস্ত হৈ আছো। তিল পিঠা, তেল পিঠা, ঘিলা পিঠা, সুতুলি পিঠা, জেং পিঠা, তিলৰ লাৰু, আমি এই সকলোবোৰে লগ লাগি আমি বনোৱাত মানে ব্যস্ত হৈ আছো। এতিয়া কিমান ঘৰ ৰাইজে একেলগে খায় আপোনালোকে ইয়াত? আমাৰ ইয়াত এতিয়া বৰ্তমান আমি 50 ঘৰ মানুহে একেলগে খাই আছো। খাবৰ কাৰণে কি কি আছে আপোনালোকৰ? আমাৰ খাবৰ কাৰণে এতিয়া বিভিন্ন ধৰণৰ, যেনেকে এতিয়া হাঁহ, মাছ, তাৰপিছত বিভিন্ন ধৰণৰ পাচলি আৰু এনেকে ধৰণে আমাৰ মানে যা যোগাৰ হৈছে আৰু বহুতৰ ৰাইজে এনেকে দিছেও আমাক। মই আপোনাৰ ওচৰলৈ আহিছো, কি আপোনালোকে এইটো কি আৰ্হিত ভেলাঘৰ বনাইছে? আমি নামঘৰ আৰ্হিত বনাইছো। আমি 2025 ভোগালী বিহুৰ যি আমাৰ উৎসৱ আমি হেৰি কৰিছো দ্বিতীয়বাৰৰ কাৰণে ধনদি সমন্বয়ৰ ক্ষেত্ৰত খুব আমাৰ গাঁৱৰ মানে ডেকা যুৱক যুৱতী সকলোৱে আহি উলহ মালহে খুব কষ্টৰে আহি এই ভেলাঘৰটি নিৰ্মাণ কৰিছে আৰু যথেষ্ট তেখেতসকলক কষ্ট কৰিছে আৰু কষ্টৰ মূৰত আজি এই ভেলাঘৰ ৰূপ পাইছে। খোৱাৰ কাৰণে আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা? খোৱাৰ কাৰণে আমাৰ খুব মানে হাঁহ, আপোনাৰ গোটেইখিনি বস্তু আমাৰ হেৰি হ'ব, হাঁহ মাছৰ পৰা আদি কৰি হা। গতিকে আমাৰ এই সকলোৱে প্ৰস্তুতি চলাইছে। আপুনি দেখিছে এইফালে আপোনাৰ হেৰি ভেলাঘৰৰ কাৰণে হেৰি কৰি আছে, এই মেজিৰ কাৰণে হেৰি কৰি আছে। সৰুৰ পৰা ডাঙৰলৈকে সকলো লোকে ইয়াত আহি খুব কষ্টৰে আহি এটা বিহু নাম হ'ব লাগে, যিহেতু কাইলৈ উৰুকা, প্ৰতিদিনে দৰ্শকসকলে ভাল পাব, এটা বিহু নাম হ'ব লাগে। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজি জুয়ো জ্বলিল মইনা, মেজি জুয়ো আহিল। এনেধৰণে এতিয়া মাঘ বিহুক লৈ ব্যাপক প্ৰস্তুতি চলিছে, যিহেতু কাইলৈ উৰুকা ৰাতি একেলগে ভোজ ভাত খোৱা হেঁপাহেৰে তেওঁলোকে ভেলাঘৰৰ সন্মুখত বিহু মৰা দেখিবলৈ পোৱা যায়। স্থানীয় এজন যুৱক আছে। দাদা, কি ক'ব, যিহেতু কাইলৈ উৰুকা আৰু এতিয়া ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি, আপোনালোকে খোৱাৰ কাৰণে কি কি যোগাৰ কৰিছে? উলাহৰ ভোগালী, আপোনালোকে জানে ভোগৰ ভোগালী, এই ভোগৰ ভোগালীটো আৰু সুন্দৰ কৰি তুলিছে। আজি আমি ঐক্যবদ্ধভাৱে পুৰুষ মহিলা সকলো একত্ৰিত হৈ এই ভেলাঘৰটো সাজি উলিয়াইছে। আচলতে এইটো ভেলাঘৰেই নহয়, আমাৰ এক সমন্বয়ৰ প্ৰতীক। ইয়াৰ পৰা আমি গোটেই অসমবাসীলৈ এটাই বাৰ্তা দিব পাৰিছো যে এই অসমীয়া কোনোদিন দুখীয়া নহয়। অসমীয়াই আজি এই ভোগৰ উৎসৱত, ভোগালী দিনত এটা সুন্দৰকে খোৱা আমি এটা মানে চেষ্টা কৰিছো। 50টাৰ ওপৰত হাঁহ ইতিমধ্যে আমাৰ মানে ইজনে দিয়া হাঁহে 50টাৰ ওপৰত আমাৰ ইতিমধ্যে হৈ গ'ল। মাছো ইতিমধ্যে বৰালি মাছ আমি প্ৰায় 50 কেজি যোগাৰ কৰিছো আৰু মোটামুটি আমি খুব উলহ মালহেৰে এই ভোগালী উৎসৱটো আমি মানে ভোগালী ভোজটো খাব লৈছো। লগতে আমি সকলো ৰাইজকে নিমন্ত্ৰণো কৰিছো। আমি এই ভোগালীকে মানে উদ্দেশ্য কৰি মাঘৰ 1 তাৰিখে আমি এটা উৎসৱ ইয়াত উদযাপন কৰিছো, যিটো উৎসৱত আমি ধৰি লওক বিভিন্ন আমাৰ কণ শিশুসকল আহি চিত্ৰাংকন প্ৰতিযোগিতা আমি ইয়াত অনুষ্ঠিত কৰিছো, মানে আৰু হাতে লিখা আখৰৰ প্ৰতিযোগিতা, বিভিন্ন প্ৰতিযোগিতা, লগতে পিঠা মই ক'ব বিচাৰিছো, পিঠা বনোৱা এটা প্ৰতিযোগিতা, আইসকলৰ মাজত এটা মানে পিঠা বনোৱা প্ৰতিযোগিতা কৰিছো, যাত নেকি প্ৰাইজ মানি 5000 বুলি ইতিমধ্যে আমাৰ বিবেচিত হৈছে। 5000 টকা আমি দিয়া হ'ব। এয়া আমি আপোনালোকক গৌৰীসাগৰৰ পৰিৱেশ দেখুৱালো।